বন্ধুসকল অসম চৰকাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ যিকোনো আপডেট হওক অসম চৰকাৰ যিকোনো চাকৰি খবৰত হওক অসমৰ যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পোৱা যাব আৰু মোৰ চেনেলৰ পৰা সময়মতে আপুনি দায়িত্ব সহকাৰে পাব আৰু এইটো ভিডিঅ'ৰ জৰিয়তে সকলোক মই এটা অনুৰোধ জনাই দিম যে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো ফিক্স ডেট মই জনাই দিম আৰু কাটাং ডেট ফিক্স ডেট কেই বজাত আহিব কি ৱেবছাইটৰ পৰা ৰিজাল্ট চাব পাৰিব আচলতে কেতিয়াবা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে ফুল ডিটেইলছ আপোনালোকক 1 মিনিটৰ ভিতৰত বুজাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে আপোনালোকৰ ছাপোৰ্ট মোৰ আশীৰ্বাদৰ বাবে ইতিমধ্যে 25,000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল হাই ছেকেণ্ডেৰী পৰীক্ষাৰ যিটো এইচএছৰ ৰিজাল্ট বন্ধুসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত মই যিবোৰ আপডেট দিছিলোঁ সঁচা হৈছিল বহুতে মোক গালিও পাৰিছে বহুতে কমেণ্ট বক্সত গালি পাৰে আৰু এইটো কমেণ্ট বক্সতো বহুতে গালিব পাৰে কিন্তু মই যিটো ডেট জনাই দিম আৰু যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিশদ ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টখন সাধাৰণতে মে' মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব বন্ধুসকল বহুতে ক'ব 29 সাধাৰণতে অহাকালি দিব 29 সাধাৰণতে এপ্ৰিল তাৰিখে 30 এপ্ৰিল তাৰিখে দিব 1 মে' তাৰিখে দিব একেবাৰে মিছা বন্ধুসকল ডাইৰেক্ট মে' মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱাকালি নিজে প্ৰকাশ কৰিছে ঘোষণা কৰিছে আৰু মই আপোনাক ডাইৰেক্ট ডেট জনাই দিম যে 4 মে' তাৰিখে আপোনালোকৰ সাধাৰণতে ৰিজাল্ট মুকলি হ'ব এইচএছৰ ফাইনেল ৰিজাল্ট আপুনি 4 মে' তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ৰিজাল্ট চাব পাৰিব আপুনি কি ৱেবছাইটৰ পৰা ৰিজাল্ট চাব পাৰিব সেই বিষয়ে মই জনাই দিম আৰু আপুনি কি লিংকৰ পৰা ৰিজাল্ট চাব পাৰিব আপোনালোকৰ কমিউনিটিত মোৰ ইউটিউব চেনেলৰ যিটো ভিতৰত কমিউনিটি আছে কমিউনিটিত মই পোষ্ট কৰিম ভালকৈ পোষ্ট কৰিম সকলোৱে মোক ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় কাৰণ 4-5 লাখ ল'ৰা ছোৱালী আছে আৰু প্ৰতি বছৰৰ দৰে এইবাৰ ল'ৰা ছোৱালীটো বেছি মই এসপ্তাহ 15 দিন আগতে মই আপোনালোকক মই জনাইছিলোঁ যে প্ৰতি বছৰৰ দৰে মেট্ৰিক পৰীক্ষাৰ 2 দিন বা 3 দিন পিছতে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া নহয় বন্ধুসকল কাৰণ 1,29,000 কেণ্ডিডেট বেছি যোৱা বছৰতকৈ কেণ্ডিডেট বেছি বা যিমান আগৰ বছৰ তাৰ আগৰ বছৰতে হওক তাতকৈ 1 লাখ প্লাছ ল'ৰা ছোৱালীটো এইবাৰ বেছি কেণ্ডিডেট বন্ধুসকল হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কেণ্ডিডেটটো বেছি সেইবাবে ৰিজাল্ট দিওঁতে অলপ দেৰি হ'ব বুলি মই কৈছিলোঁ আৰু মে' মাহৰ প্ৰথম সপ্তাহত 5 তাৰিখৰ আগত দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু যোৱাকালি বিশদ ঘোষণা কৰিছে মে' মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব ৰিজাল্ট ৰেডি আপোনালোকৰ ৰিজাল্টখন 4 মে' তাৰিখে ৰিজাল্টখন 100% পাব 5 মে' তাৰিখে নহয় 7 মে' তাৰিখে নামনি অসমত ভোট গ্ৰহণ আছে মোটামুটি 4 মে' তাৰিখে আপোনালোকে 100% ৰিজাল্ট পাব বন্ধুসকল 4 মে' তাৰিখে আপোনালোকে ৰিজাল্টখন পাব কোনো টেনশ্যন নাই হাই ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰতিটো আপডেট দিয়া হ'ব অসম চৰকাৰে যিকোনো চাকৰি খবৰ দিয়া হ'ব গেট 3 এক্সাম ৰিটেন এক্সাম এডমিট কাৰ্ড যিকোনো আপডেট দিয়া হ'ব অসম চৰকাৰী স্কিম লাখপতি বাদ্য হওক যিকোনো স্কিমৰ ওপৰতে মোৰ চেনেলৰ পৰা আপোনালোকে সদায় আপলোড পাই থাকিব ভিডিঅ'সমূহ পাই থাকিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক এটা কৰি দিব ধন্যবাদ